নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, মাহিলী পেঞ্চন আৰু গ্ৰেচুইটি প্ৰদান সন্দৰ্ভত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জনাটো অত্যন্ত জৰুৰী। হয়, এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে এই বিবৃতিৰ জৰিয়তে জনাইছে যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক মহিলা দিৱস ৮ মাৰ্চ ২০২৬ তাৰিখত উক্ত দিনা সন্থাৰ দাবীসমূহ কেয়াৰ ৱৰ্ক অৰ্থাৎ চোৱা চিতাৰ বাবে ৰাজহুৱা ব্যৱস্থা বৃদ্ধি কৰা, লগতে মহিলাসকলৰ বিনা বেতনে কাম হ্ৰাস কৰিবলৈ ICDS শক্তিশালী কৰক। ২ নম্বৰ দাবী আছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী হিচাপে চাকৰি নিয়মীয়াকৰণ কৰা। ৩ নম্বৰ দাবী আছে অংগনবাড়ী কৰ্মীসকলৰ বাবে ন্যূনতম মজুৰি ৪১,০০০ টকা আৰু সহায়িকাসকলৰ বাবে ৩৫,০০০ টকালৈ বৃদ্ধি কৰা। ৪ নম্বৰ দাবী আছে প্ৰতি মাহে ১৮,০০০ টকাকৈ মাহিলী পেঞ্চন প্ৰদান কৰাৰ দাবী জনাইছে সন্থাই। লগতে ESI আৰু PFৰ সুবিধা প্ৰদান কৰাৰ বাবে সন্থাই কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। ৫ নম্বৰত আছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ গ্ৰেচুইটিৰ বাবে শীঘ্ৰে ধন মোকলাই দিয়ক। ৬ নম্বৰত আছে শ্ৰম সংহিতা বাতিল কৰাৰ দাবী জনাইছে সন্থাই। হয় বাইদেউসকল, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে উপৰোক্ত দাবীকেইটা পূৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক মহিলা দিৱস ৮ মাৰ্চ ২০২৬ তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিব দেশজুৰি। লগতে কেন্দ্ৰীয় চৰকাৰক উপৰোক্ত দাবীকেইটা পূৰণ কৰাৰ বাবে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। আৰু আশা কৰা হৈছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এই দাবীকেইটা পূৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিশ্চয় কিবা এটা কথা বিবেচনা কৰিব, যাতে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ ন্যায্য যি দৰমহা আছে, এই দৰমহা, গ্ৰেচুইটি আৰু মাহিলী পেঞ্চন প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰদান কৰে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।